ৰাইজসকল কি খবৰ আপোনালোকৰ ভালে আছেনে? ময়ো বাৰু ভালে আছোঁ। বিজি লাইফ চলি আছে আৰু এয়া ডিউটিৰ পৰা আহি পাইছোঁ 6:30 বাজিছে অলৰেডি। ডিউটিৰ পৰা সোমাইছোঁ এই ৰুমত আৰু এটা দিনত ডিউটিৰ পৰা অহা পাছত অকলে যিখিনি কাম কৰা যায়, যিখিনি থাকে মানে মাই গড বহুত বেছি কাম থাকে। আৰু কি জানেনে, মই একচুৱেলি ঘৰত থাকোঁতে একোৱেই কৰি পোৱা নাছিলোঁ, কিন্তু ইয়াত আহি বাপৰে এটাকৈ প্ৰত্যেকটো কামেই শিকিছোঁ। আৰু হোষ্টেল লাইফেই হওক বা এনেকৈ ৰুমত থকাই হওক, ঘৰৰ পৰা আঁতৰি থকা প্ৰত্যেকজনী ছোৱালীয়ে বুজি পায় একচুৱেলি কেনেকুৱা কষ্ট। ভাই ডিউটিলৈ যোৱা, ডিউটিৰ পৰা অহা, নিজেই টিফিন বনাই নিয়া আৰু টিফিন বনাই আনি আকৌ ডিউটি যোৱা, তাৰপাছত আকৌ ডিউটিৰ পৰা আহি ভাত পানী বনাই মেলি ৰুম চুম ক্লিন কৰি প্ৰত্যেকটো কাম বাপৰে বহুত কষ্ট। আজি ভাবিলোঁ নাই, আজি মই এনেই ভিডিঅ' এটা কৰি থওঁ। মই ডিউটিৰ পৰা আহি কেনেদৰে মই ইয়াতে লাইফটো স্পেণ্ড কৰিছিলোঁ, একচুৱেলি কেনেদৰে সময়বোৰ মোৰ গৈছিলে। কাৰণ আৰু মই ইয়াতে 2 মাহ এটা আছোঁ, 2 মাহ বুলি ক'ব নোৱাৰি, সম্পূৰ্ণ 3 মাহ এটা আছোঁ মই ইয়াতে। তাৰপাছত যাম ঘৰলৈ, কাৰণ ঘৰতো আছে বহুতখিনি। একচুৱেলি ইয়াত থাকিলেতো আমাৰ লাইফটো ইয়াত একচুৱেলি ছেটেল নহয়। চ' ঘৰত গৈ আছোঁ অতি সোনকালে 3 মাহৰ ভিতৰত। তাকে ভাবিলোঁ ভিডিঅ'টো ছেভ কৰি ৰাখিলে কেতিয়াবা মই চাব পাৰিম, বাপৰে ইমান কাম ময়ো কৰিছিলোঁ নে বুলি। কাৰণ ঘৰত গৈ মোৰ কাম এটাও কৰা নহয়। নাজানো কিয় কৰা নহয়, এইটো নহয় যে নজনা বুলি নহয় আচলতে, কিন্তু কিয় কৰা নহয় মই নিজেই বুজি নাপাওঁ। প্ৰত্যেকটো কাম মায়ে কৰি দিয়ে, সিটো কৰা এইটো ক'বলৈও কোনো নাথাকে, পাপায়ো নকয় বা মায়েও নকয়, গতিকে একো কামেই কৰা নাযায়। যিহেতু অকলে ৰুমত থাকোঁ বা অকলে ঘৰৰ পৰা বাহিৰত থাকিলে প্ৰত্যেকটো কাম চিনচিয়াৰলি কৰিব পৰা যায়, আৰু সেইটোৱে বহুত বেছি ভাল হয়, নিজক গ্ৰ'থ কৰিব পাৰি ঘৰৰ পৰা বাহিৰত থাকিলে। কিন্তু চব কাম আৰুতো বাহিৰত নহয়। আৰু আচলতে মই বহুত মিছ কৰোঁ ঘৰখনলৈ, কাৰণ ৰাতি ভাত খাব সময়ত বহুত বেছি মিছ কৰোঁ। আপোনালোকে কৰে নে নকৰে কমেণ্ট কৰি জনাব। আৰু এইফালে মই বনাবলৈ লৈছোঁ মেগী, কাৰণ ডিউটিৰ পৰা অহাৰ পাছত মেগীটোৱে চবতকৈ বহুত বেছি ভোক গুচাই দিয়ে। আৰু কাৰণ বেলেগ কিবা এটা বনাবলৈ ধৈৰ্যও নাথাকে আৰু সময়ো নাথাকে, গতিকে মেগীটো 5 মিনিটত হৈ যায় মানে মেগীটো। গতিকে সদায় নাখাওঁ বাৰু, সদায় খোৱাটো বেয়া, আৰু মোক ঘৰৰ পৰা টোটেলি মানা কৰিছে মেগী নাখাবা, কিন্তু মই নোৱাৰিছোঁ আৰু ৰাইজ, কাৰণ মেগীটো নহ'লে নহয়ছে আৰু। কাৰণ এইফালে মেগী বনাবলৈ লৈছোঁ মই, আৰু মোৰ মেগী বনোৱা ষ্টাইল বেলেগ। কাৰণ মই আগতে মেগীও বনাব নাজানিছিলোঁ, জাষ্ট বইল কৰিছিলোঁ আৰু খাইছিলোঁ, তাকো মায়ে বনাই দিছিলে। অকলে থাকি গুৱাহাটীত যেতিয়া আছিলোঁ তেতিয়াই মই মেগী বনোৱা শিকিলোঁ, আৰু ইয়াত আহি আৰু ভালকৈ শিকিলোঁ। বাৰু যি কি নহওক, আপোনালোকেও কেনেদৰে মেগী বনায় ৰেচিপিটো ক'বচোন। আৰু এইফালে পিঁয়াজ কাটিলে মোৰ অৱস্থা এইটো হয়, পূৰা চকু পানী ওলাই যায়। মোক যদি কোনোবাই কৰ্ণাৰ চিন দিয়ে তেতিয়াহ'লে পিঁয়াজ কাটি দিলে হৈ গ'ল আৰু পূৰা কান্দিব পাৰিম মই। আচলতে কি জানেনে ৰাইজ, ব্যস্ততাপূৰ্ণ জীৱন মই বহুত বেছি ভাল পাওঁ, এনেই থাকি ভাল নাপাওঁ। কিন্তু ৰাইজ ডিউটিৰ পৰা আহি ভাত বনোৱাটো মই বহুত বেছি বেয়া পাওঁ, কিন্তু বেয়া পালেওতো কৰিবই লাগিব, কাৰণ অকলে আছোঁ, ভোকতো থাকিব নোৱাৰোঁ। আৰু কিমান আৰু বাহিৰত সদায় খাব, নহয় জানো? গতিকে নিজেই খোৱাটো বহুত বেছি ভাল আৰু হেল্ডিও। লাগিলে যিয়ে বনাই নাখাওঁ কিয়, ঘৰতে বনাই খাব লাগে। ময়ো সেইটোৱে জানিছোঁ, কাৰণ ইয়াত আহি মোৰ প্ৰথমে ইমান বেছি বেমাৰ হ'ল, কাৰণ মই প্ৰত্যেকটো বস্তুৱে বাহিৰৰ পৰা কিনি খাইছিলোঁ, আৰু ঘৰত বনোৱাটো মোৰ কাৰণে পচিবলেই নাছিলে। গতিকে মোৰ ইমান বেছি বেমাৰ হ'ল। তাৰপাছত ডিউটিলৈও মই টিফিন লৈ গৈছিলোঁ, তাকো বাহিৰৰ পৰা অৰ্ডাৰ কৰি। কিন্তু তাৰপাছত ইমান বেছি বেমাৰ হ'ল, আৰু এতিয়া মই নিজেই বনাওঁ, লাগিলে কষ্ট হয় অলপ, 2 ঘণ্টা এটা দেৰি হয়, কিন্তু নিজেই বনাই লওঁ। আৰু আজি ভাবিছোঁ ৰুটি খাম, আৰু সেইকাৰণে মোৰ ৰেডি হৈ গ'ল মেগী।
আপোনালোকেও টেষ্ট কৰি চাব পাৰে এনেকৈ বনাই। আৰু এইফালে মই ৰুটি খাম বুলি মাংস আৰু আটা গুৰি, ইফালে মোৰ ৰুটি হৈ গ'ল। আৰু আজি যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু কি ক'ম আৰু, লগ পাম পাছত নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক। তেতিয়াহ'লে বাই বাই, ভালে থাকক।